পিএসসি পৰীক্ষাত যদি আপুনি উত্তীৰ্ণ হ'ব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ নোটছ কেনেকুৱা ধৰণৰ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। লাষ্ট যিটো ভিডিঅ' আপলোড কৰিছিলোঁ তাত বহুতে সুধি আছিলে যে কেনেকৈ আমি এপিএসচিৰ কাৰণে নোটছ প্ৰিপেয়াৰ কৰিম, ঠিক আছে। চ' মই ভাবিলোঁ যে ইয়াৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' হ'ব লাগে, ৰাইট। আৰু এই ভিডিঅ'টোত মই যিখিনি বস্তু দেখুৱাম সেইটো মোৰ ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ, প্ৰথমটো এজ এ এছপিৰেণ্ট আৰু ছেকেণ্ডলি এজ টিচাৰ, ঠিক আছে। চ' এই গোটেইখিনি বস্তুৰ পৰা আপোনালোকে গম পাই যাব যে এপিএসচি চিচিৰ যিটো চেঞ্জিং পেটাৰ্ণ আছে আৰু নতুন ট্ৰেণ্ড আছে সেইটোৰ মতে আমি কেনেকৈ নিজৰ নোটছখিনি প্ৰিপেয়াৰ কৰি ল'ব পাৰোঁ, ঠিক আছে। চ' চাওক, এপিএসচি চিচিত যেতিয়া আপুনি নোটছ বনাব অবভিয়াছলি আপুনি দুটা ষ্টেজৰ কাৰণে নোটছ সুকীয়াকৈ প্ৰিপেয়াৰ কৰিব লাগিব, ঠিক আছে। যিটো প্ৰিলিমছ পৰীক্ষা আছে, প্ৰিলিমছ পৰীক্ষাৰ যেতিয়া আপোনালোকে প্ৰিপাৰেশ্যন কৰিব তেতিয়া আপোনাৰ এক ধৰণৰ নোটছ লাগিব। আকৌ আপুনি যেতিয়া প্ৰিলিমছ পৰীক্ষা দিবলৈ যাব তাত আপুনি দিয়াৰ আগতে যিটো ৰিভিজন নোটছ আছে সেইটো আপোনাৰ ওচৰত লাগিব। এনেকুৱা ধৰণৰ দুটা নোটছ আপোনাৰ প্ৰিলিমছ পৰীক্ষাৰ কাৰণে লাগিব। অন দা আদাৰ হেণ্ড আমি যদি চাওঁ মেইনছৰ পৰীক্ষাৰ কাৰণেও ছেইম, আপুনি মেইনছৰ প্ৰিপাৰেশ্যনৰ সময়ত এটা নোটছ বনাব লাগিব, ৰাইট। আৰু লগতে আপোনাৰ কি হ'ব যে মেইনছৰ পৰীক্ষাৰ আগে মেইনছৰ পৰীক্ষাৰ 1 ঘণ্টা আগত আপুনি কি ৰিভাইজ কৰিব সেইটোৰও আপুনি প্ৰিপেয়াৰ কৰি যাব লাগিব। এনেকুৱা ধৰণে আপুনি চিষ্টেমেটিক ধৰণে নোটছ বনালেহে আপুনি কি কৰিব পাৰিব, এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব। চ' মই একো সময় নষ্ট নকৰাকৈ মই যিটো মোৰ নোটছ আৰু মই যিমানখিনি এছপিৰেণ্টক মোৰ মানে লগত প্ৰিপাৰেশ্যন কৰি আছে তাহাঁতক যিটো মই পঢ়াওঁ সেইটোৱে মই আপোনালোকক দেখুৱাবলৈ বিচাৰিম, ঠিক আছে। চ' ফাৰ্ষ্ট অফ অল এইটো আপোনালোকে চাব পাৰে যে এইটো আমাৰ গুগল ড্ৰাইভ হয়, ইয়াত আমি গোটেইখিনি নোটছ আমি ইয়াতে প্ৰভাইড কৰোঁ, ঠিক আছে। চ' ইয়াত আপোনাৰ এই গোটেইবোৰ বস্তু PDF ফৰ্মেটত থাকে আৰু লগতে আপোনাৰ কি হয় যে ইয়াত আপুনি ডেটটো চাব পাৰে যে ডেটটো কিহৰ কাৰণে মই কৈছোঁ, এইটো ডেট চক মডিফাই কৰিব পৰা নাই যে দিছ ইজ এ গুগল ড্ৰাইভ, ঠিক আছে। যেতিয়া আপলোড হৈছে সেই আপলোড ডেটটো লৈ লয়হি, অ'কে। কাৰণ দেখাব বিচাৰিম যে যিটো আমি নোটছত ৰাখিছোঁ, ঠিক আছে, সেইটো বস্তু পৰীক্ষাটো আহিছে। লাষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰ আপোনালোকে জানে, চাইছে, বহুতে পৰীক্ষাও দিছে। চ' লাষ্ট ইয়াৰৰ পেপাৰ যিহেতু মনত আছে আপোনাৰ, আপুনি গম পাই যাব যে হয় এইটো নোটছ চাফিচিয়েণ্ট হয়। আৰু আপুনিও যদি নিজে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে তো এনেকুৱা ধৰণৰ আপুনি নোটছ বনাই ল'ব লাগিব, ঠিক আছে। চ' এইটো আপুনি প্ৰথমে যিটো দেখি পাইছে এইটো জিঅ'গ্ৰাফিৰ নোটছ হয়। চ' ফাৰ্ষ্ট অফ অল আমি কি কৰিম, ৰেণ্ডমলি আপুনি এটা PDF খুলি লওঁ। ফৰ এক্সাম্পল এইটো ইম্পৰ্টেণ্ট মানে জিঅ'ফিজিকেল ফেনমেনা, এইটোৱে আমি PDF খুলি লৈছোঁ, ঠিক আছে। PDFটো খোলাৰ লগে লগে আপোনাৰ কি হ'ব, ইয়াত আপোনালোকে দেখিবলৈ পাব, চক দেখিবলৈ পাইছে যে ইয়াত এনেকুৱা ধৰণৰ আপোনাৰ কোৰেল ৰিপছৰ ওপৰত নোটছ আছে। মই এটা বস্তু আপোনাক লিংক কৰি দেখুৱাম, বুজি পাই যাব তেতিয়া আপুনি প্ৰিলিমছ আৰু মেইনছৰ কাৰণে কেনেকৈ আমি শুকাকৈ নোটছ বনাব পাৰোঁ, ঠিক আছে। চ' এতিয়া মই যদি তললৈ যাওঁ, ঠিক আছে, এইটো চাওক ইম্পৰ্টেণ্ট জিঅ'ফিজিকেল ফেনমেনা, ঠিক আছে। চ' ইয়াত প্ৰথমে ইম্পৰ্টেণ্ট জিঅ'ফিজিকেল ফেনমেনাত আমাৰ আৰ্থকুইক আহি যায়। তো আৰ্থকুইকৰ ওপৰত ফৰ এক্সাম্পল আমি কেনেকৈ নোট প্ৰিপেয়াৰ কৰিম প্ৰিলিমছ আৰু মেইনছৰ কাৰণে, সেইটো যদি আপুনি এবাৰ চাই লয় তেতিয়াহ'লে গোটেই অভাৰঅল কেনেকৈ বাকীবোৰ টপিকৰ ওপৰত বাকীবোৰ ছাবজেক্টৰ ওপৰত কেনেকৈ নোট বনাব সেইটো আপুনি ধুনীয়াকৈ গম পাই যাব, ঠিক আছে। চ' ইয়াত আপোনাৰ প্ৰথমে কি কৰা হৈছে, ইয়াত প্ৰথম আমি যিটো প্ৰিলিমছৰ নোট বনাম, ঠিক আছে। চ' প্ৰিলিমছৰ নোট বনোৱাত আমাৰ কি হ'ব লাগিব, বস্তুবোৰ ক্লিন হ'ব লাগিব, 1 নম্বৰ কথা। চাওক আপুনি নোটছ, আমাৰ গোটেই নোটছখিনি চাব, গোটেই বস্তুখিনি একেবাৰে ক্লিন হয়, একে আব্ৰা জাব্ৰা একো বস্তু আমি সোমোৱা নাই, এটাও বস্তু ইউজলেছ কথা আমি লিখা নাই, ঠিক আছে। চ' আমি ইয়াত কি কৰিম যে অভাৰঅল এটা প্ৰিপাৰেশ্যন কৰিম, ইয়াত প্ৰিলিমছৰ কাৰণেও প্ৰিপাৰেশ্যন কৰিম, অলপ চলপ মেইনছৰ কাৰণেও চাই ল'ম, যিহেতু এইটো এটা অভাৰঅল মানে হয়, ঠিক আছে। চ' ইয়াত আপোনাৰ চাওক আৰ্থকুইক কি হয়, ডেফিনেশ্যন আছে, আৰ্থকুইকৰ লোকেশ্যন আছে, এইটো আপোনালোকে পঢ়িছে যিকোনো ষ্টেণ্ডাৰ্ড নোটছত আপোনালোকে পায়, ঠিক আছে। তাৰপিছত আৰ্থকুইকৰ কেৰেক্টাৰিষ্টিক্স কি হয়, চাওক আৰ্থকুইক মেইনলি চিছমিক ৱেভছৰ কাৰণে হয়। তো আপোনাৰ চিছমিক ৱেভছ কোনবোৰ, চাওক একদম শ্বৰ্টকৈ লিখা আছে, মই অলপ জুম কৰিলে আৰু বেটাৰ দেখিবলৈ পাব চাগে, ৰাইট। তো ইয়াত আপোনালোকে দেখিবলৈ পায় যে ইয়াত গোটেইখিনি বস্তু একদম শ্বৰ্টত লিখা আছে। আৰু লগে লগে কি কৰা হৈছে যে এটা আমি PYQ কৰি লৈছোঁ, ঠিক আছে। আৰু এইটো কেৱল মাত্ৰ আমাৰ APSCৰ PYQ নহয়, APSC তাৰপিছত UPSCৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন মই দেখুৱাম আপোনাক যে UPSCৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন, তাৰপিছত আপোনাৰ UPSC CSC, তাৰপিছত APSCৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন আৰু আদাৰ যিমানখিনি আপোনাৰ পাব্লিক ছাৰ্ভিচ কমিশ্যন আছে, চবৰে আপোনাৰ ইয়াত PYQ ইনক্লুড কৰা হৈছে, ঠিক আছে। ইয়াত আপোনালোকে দেখিবলৈ পাই মই স্ক্ৰল কৰি গৈ আছোঁ, ঠিক আছে। চ' ইয়াত বুজোৱাৰ কাৰণে মই ইউজ কৰিছিলোঁ এইটো আপোনাৰ মেপ, আৰু এনেকুৱা ধৰণৰ মেপ আমি যাতে আঁকিব পাৰোঁ সেইটোৰ কাৰণে মই এই মেপটো প্ৰভাইড কৰিছোঁ, ঠিক আছে। চ' ইয়াত আপোনালোকে দেখিবলৈ পালে যে এইটো এনেকুৱা ধৰণৰ নোটছ আছে, ঠিক আছে। চাওক আকৌ আপোনাৰ কি হ'ল যে আকৌ PYQ মানে আমি লগে আমি যেতিয়া মানে
আপোনাৰ এটা টপিক পঢ়ো তাৰ লগে লগে আমি PYQ খিনিও কৰি যাওঁ ঠিক আছে সো কজেছ অফ দা আৰ্থকুৱেক আপোনালোকে দেখিবলৈ পাইছে ঠিক আছে তাৰপিছত আৰ্থকুৱেক ইন ইণ্ডিয়া ঠিক আছে আৰ্থকুৱেক হৈ গ'ল তাৰপিছত আৰ্থকুৱেক ইন ইণ্ডিয়া ওকে তাৰপিছত ৰিজন ফৰ দা আৰ্থকুৱেক ইন ইণ্ডিয়া ঠিক আছে আৰ্থকুৱেক কিহৰ কাৰণে হয় এইখিনি বুজোৱা হৈছে ফল্টছ কোনখিনি হয় একেবাৰে ক্লিন নোটছ হয় সেইখিনি আৰু এনেকুৱা ধৰণে আপুনি নোটছ প্ৰিপেয়াৰ কৰি ল'ব লাগিব নো ডাউট আপুনি হাতেৰেও প্ৰিপেয়াৰ কৰিব পাৰে ডিজিটেল নোটছো প্ৰিপেয়াৰ কৰিব পাৰে ডিজিটেল নোটছৰ কাৰণে আপুনি ওৱান নোট ইউজ কৰিব পাৰে বা চিম্পল আপুনি ৱৰ্ড ফাইল যিটো MS ৱৰ্ড আছে সেইটোকো আপুনি ইউজ কৰিব পাৰে সো আপোনালোকে বাৰে বাৰে দেখি পাইছে যে অলপ কনসেপ্ট পঢ়াৰ পিছত এটা PYQ আহিছে ঠিক আছে আৰু এইটো বেছিকৈ প্ৰিলিমছৰ কাৰণে নোটছ হয় নো ডাউট আমি ইয়াত অলপ মেইনছৰ কাৰণেও চাই লৈছিলো ঠিক আছে ৰেট্ৰোপেটিং কি হয় ইনফেক্ট ডিজাস্টাৰ মেনেজমেন্টৰ নো ডাউট এইটো এটা জিঅগ্ৰাফিৰ নোটছ হয় যেহেতু আৰ্থকুৱেক ডিজাস্টাৰ মেনেজমেন্টটো আহিব GS পেপাৰ 3 সেইটোৰ কাৰণে ডিজাস্টাৰ মেনেজমেন্টৰ লগতো লিংক কৰাই পিনে ইয়াত নোটছখিনি আছে এটা কম্প্ৰিহেনসিভ নোটছ বুলি আপুনি ক'ব পাৰে ইয়াত সব ইন্টাৰনেশ্যনেল কি ইনিচিয়েটিভছ লোৱা হৈছে সেই গোটেইখিনি ইয়াত আপুনি দেখিবলৈ পাইছে দেখিছেনে আপোনাৰ সান্দাই ফ্ৰেমৱৰ্কৰ ওপৰত এক্সট্ৰাকে কুৱেশ্যন আহিব পাৰে যেহেতু সেইটোৰ কাৰণে সান্দাই ফ্ৰেমৱৰ্কৰ ওপৰতো ইয়াত আপোনাৰ properly notes provide কৰা হৈছে একেবাৰে short এটো এটা নোট হয় এটো কেৱল মাত্ৰ পঢ়ি যাব পাৰে ঠিক আছে ইয়াৰ কাৰণে আকৌ আমি ৰিভিজনৰ কাৰণে এটা short note বনাম ইয়াতকে short note বনাম বাট দিস ইজ short আৰু একদম এক্সট্ৰা কথা একো ইয়াত আপোনালোকে দেখি নাপাব আকৌ আপুনি PYQ দেখিবলৈ পাইছে ঠিক আছে সো এনেকুৱা ধৰণৰ আপোনাৰ এটো হল আপোনাৰ প্ৰিলিমছ আৰু মেইনছ কম্বাইন কৰিব পাৰে বা আপুনি প্ৰিলিমছৰ কাৰণে যেটো প্ৰিপাৰেচন ষ্টেজত আপুনি নোটছটো বনাব এনেকুৱা ধৰণৰ আপোনাৰ নোটছ লাগিব প্ৰত্যেকটা টপিকতে মই যেটা আৰ্টকুৱেক এটা এক্সাম্পল দি পিনেহে মই আপোনালোকক কলো ঠিক আছে সো এতিয়া আপোনাৰ কি হয় যে মেইনছ যেতিয়া আহিব মেইনছতো আপোনাৰ কি হয় যে আৰ্থকুৱেক আছে ৰাইট তো ইয়াত আমি যদি চাওঁ ইয়াত জিঅগ্ৰাফি নোটছত যদি যাওঁ এটো আপোনাৰ এটো সো ইয়াত আপোনাৰ আকৌ আপোনাৰ কি হয় না যে মেইনছৰ পইণ্ট অফ ভিউৰ পৰা এইটো আপোনাৰ ডকুমেন্ট টোটালি মেইনছৰ পইণ্ট অফ ভিউৰ পৰা যাতে আমাৰ মেইনছৰ কাৰণে গোটেই কন্টেন্ট একে জায়গাত থাকে আকৌ আমি প্ৰিলিমছৰ কন্টেন্ট আমাৰ কাৰণে বেলেগ হয় আৰু মেইনছৰ কন্টেন্ট আমাৰ কাৰণে বেলেগ হয় কাৰণ মেইনছৰ সময়ত ৰিকোয়াৰমেন্টটো বেলেগ হয় নো ডাউট বহুতে আপোনাক ক'ব পাৰে যে আপোনাৰ প্ৰিলিমছ আৰু মেইনছ একেলগে প্ৰিপেয়াৰ কৰিব নো ডাউট আমি একেলগে প্ৰিপেয়াৰ কৰিছো আপুনি PPT চাব পাৰিছে বাট আমি কি কৰিব লাগিব মেইনছৰ কাৰণে এক্সট্ৰা নোট বনাব লাগিব তাত ইন্ট্ৰোডাকচন আগতীয়াকৈ ৰেডি হৈ থাকিব লাগিব দেখিছে প্লেট টেকটনিক বা প্লেট বাউণ্ডাৰীৰ ওপৰত যদি কোৱেশ্চন আহে তেতিয়াহলে আমাৰ ওচৰত ইন্ট্ৰোডাকচন আগৰ পৰাই ৰেডি আছে ঠিক আছে কোনটো ডায়াগ্ৰাম আঁকিম হেতু আগৰ পৰাই আমাৰ ওচৰত ৰেডি আছে ৰাইট মই স্ক্ৰল কৰি গৈ আছো আপোনালোকে অবজাৰ্ভ কৰিব পাৰে এনেকুৱা ধৰণেহে নোটছ লাগিব প্ৰপাৰ এক্সাম্পল লাগিব আপুনি যদি টপাৰ্ছৰ কপি চাইছে তেতিয়াহলে আপোনালোকে গম পাই যে proper example দিয়ে সময় টপাৰৰ টপ কপিত আপোনালোকে দেখিবলৈ পাব যে proper example আছে proper diagram আছে আৰু ইয়াত এনেকুৱা ধৰণৰ diagrams আপোনালোকে দেখিবলৈ পাব যেটো drawable হয় মই গ্ৰাফিক্সৰ কাৰণে যিমান পাৰো হিমান মই পুট কৰা নাই গ্ৰাফিক্স আমাৰ ভাল হয় হেতু আপোনালোকে চাব পাৰে বাট ইয়াত অকল যেটো ডায়াগ্ৰাম আপুনি ড্ৰ কৰিব পাৰিব সেইবোৰ ডায়াগ্ৰাম হে মেইনলি এই নোটছত ইনক্লুড কৰা হৈছে ঠিক আছে ইয়াত ৰেডিমেড ধৰণে আকৌ কনক্লুজনো বনোৱা হৈছে সিসমিক ওয়েভৰ ওপৰত কোৱেশ্চন আহিব পাৰে হেতুৰ কাৰণে সিসমিক ওয়েভৰ ওপৰত আকৌ এটা মেইনছৰ ওৰিয়েন্টেড নোটছ বনোৱা হৈছে ঠিক আছে তো এনেকুৱা ধৰণে আমাৰ কি হ'ব লাগিব নোটছবোৰ ৰেডি হৈ থাকিব লাগিব ঠিক আছে সো ইয়াত আপোনাৰ গোটেইখিনি বস্তু একেলগে ৰেডি হৈ আছে তাৰ পিছত আহিলে আৰ্থকুৱেকৰ ওপৰত সক এটা ৰেডিমেড ইন্ট্ৰোডাকচন আৰ্থকুৱেকৰ ডেফিনেশন লিখি পিনে আমি ইন্ট্ৰোডাকচন দিম এইটো ৰেডিমেড ইন্ট্ৰোডাকচন আগতীয়াকৈ ৰেডি হৈ আছে কজেছ এইটো মেইনছৰ পইণ্ট অফ ভিউৰ পৰা কজেছখিনি ইয়াত আছে মই স্পিডত গৈ আছো বিকজ এইটো এটা ইউটিউব ভিডিও হয় ইয়াত বহুত কম মানুহে লাষ্টলৈকে চাই যদি আপুনি লাষ্টলৈকে চাই আপোনাৰ কাৰণে এটা ৰিৱাৰ্ড থাকিব ঠিক আছে তো হেতুৰ কাৰণে আপুনি লাষ্টলৈকে চাব ৰাইট সো ইয়াত সক আপোনাৰ আৰ্থকুৱেক প্ৰিপেয়াৰ্ডনেছ মানে আপোনাৰ ডিজাস্টাৰ মেনেজমেন্টৰ লগত আপোনাৰ লিংক কৰি আপোনাৰ কৰা হৈছে যাতে আমি হোলসাম ওয়েত আমি প্ৰিপেয়াৰ কৰি ল'ব পাৰো আৰু দিস ইজ একৰ্ডিং টু দা নিউ ট্ৰেন্ড অফ দা APSC নো ডাউট আপোনাৰ GS পেপাৰক আপোনাৰ কম্পাৰ্টমেন্টেলাইজ কৰি থৈছে নিজৰ সিলেবাছত বাট হি নিজে আপোনাৰ সেই কম্পাৰ্টমেন্টেলাইজেশনটো ফলো নকৰে আপোনালোকে যদি PYQ চাই তেতিয়াহলে আপোনালোকে ধুনিয়াকে গম পাই যাব ঠিক আছে তো হেতুৰ কাৰণে আমি যেতিয়াই কোনো এটা বস্তু কোনো এটা টপিক পঢ়িম তেতিয়া আমি কি কৰিব লাগিব যে আমাৰ যিমানখিনি সিলেবাসৰ টপিকস খিনি আছে সেই টপিকস খিনি আমি লিংক কৰিব লাগিব ঠিক আছে আৰু সেই according to the linkage ইয়াত আপোনাৰ নোটছখিনি প্ৰিপেয়াৰ হোৱা দেখিবলৈ পাইছে GS পেপাৰ 1 ৰ যেটো আপোনাৰ আৰ্থকুৱেক আছে হেইটুক আকৌ GS পেপাৰ 3 ডিজাস্টাৰ মেনেজমেন্টৰ লগত কানেক্ট কৰা হৈছে ঠিক আছে আৰু লগতে সক আমি আৰ্থকুৱেক কৰাৰ পিছত আৰ্থকুৱেক ইন ইণ্ডিয়া বুলিও কোৱেশ্চন আহিব পাৰে তো আৰ্থকুৱেক ইন ইণ্ডিয়াৰ কাৰণেও সেপাৰেট নোটছ আমি প্ৰিপেয়াৰ কৰি ল'ব লাগিব ঠিক আছে আৰু একৰ্ডিংলি আমি সক ইয়াত প্ৰথমে এটা ইন্ট্ৰোডাকচন থাকে তাৰ পিছত ধৰি লওক ডাইমেনশনছ বোৰ ভাবিব কি ডাইমেনশনত আপোনাৰ হেতুত কোৱেশ্চন আহিব পাৰে কজেছ অফ দা আৰ্থকুৱেক ইন ইণ্ডিয়া আহিব পাৰে ৰাইট ইয়াত পইণ্ট ওয়াইজ ফৰমেটত আছে ইয়াত সক বেছিকৈ আপোনাৰ কি হৈছে এক্সাম্পল বাৰে বাৰে এক্সাম্পল দেখিবলৈ পাব বিকজ আমাৰ এক্সাম্পল দিলেহে আমাৰ এক্সামিনাৰে ভাল পায় আৰু অসমৰ এক্সাম্পল দিলে আৰু বেছি ভাল পায় দিয়া দেখি পাইছে নে আপোনাৰ মোৰ কাৰ্সাৰটো চালে আপুনি অসমৰ এক্সাম্পলো দেখিবলৈ পাব যেহেতু আমি APSC লিখি আছো হেতুৰ কাৰণে অসমৰ ৰিলেটেড কথা লিখিলে বেছিকৈ বেটাৰ হয় ঠিক আছে সো আৰ্থকুৱেক
জোন ইন ইণ্ডিয়া, ইয়াত গোটেই জোনিনখিনি লিখা আছে, ঠিক আছে, গোটেই যিমানখিনি দৰকাৰ আৰু মানে এই গোটেইখিনি একে জেগাতে আছে। তাৰপিছত আকৌ NDMA গাইডলাইনছ এই গোটেইখিনি লিখা আছে। মই জাষ্ট এটা টপিক দেখুৱাই পিনে মই সেইটো দেখুৱাব বিচাৰিছোঁ যে কেনেকৈ আমি নোটছ প্ৰিপেয়াৰ কৰিম, আগলৈ কি কৰিব পাৰোঁ। ৱে হাৰ্ডছ প্ৰত্যেকটাতে টপিকতে আপুনি ৱে হাৰ্ডছ লিখিব লাগিব, চেলেঞ্জেছখিনি লিখিবই লাগিব, চেলেঞ্জেছ লিখিছে তো ৱে হাৰ্ড লিখিব লাগিব, কনক্লুজন লিখিলে। তাৰপিছত চাওক আৰ্থকুৱেক ইন আছাম, এতিয়া প্ৰথমে আৰ্থকুৱেক চালোঁ, তাৰপিছত আৰ্থকুৱেক ইন ইণ্ডিয়া চালোঁ, আৰ্থকুৱেক ইন আছাম ইউ চাই আছোঁ। সেইটোৰ কাৰণে আকৌ এক্সট্ৰাকে আমি GS পেপাৰ 5ত নপঢ়ো, ইয়াতে আমি একেলগে পঢ়ি ল'ম, ঠিক আছে। GS পেপাৰ যিটো 5ৰ বাৰ্ডেন যাতে কমাব পাৰোঁ, আকৌ এক্সট্ৰাকে সুকীয়াকে আপুনি যদি ভাবে যে নহয় আপোনাৰ ইণ্ডিয়াত কিহৰ কাৰণে আৰ্টকুৱেক, ছেইম ৰিজনত আপোনাৰ অসমতো আৰ্টকুৱেক, ডেট ইজ ৰং, এইটো কনচেপচুৱেলি ৰং হ'ব। অসমৰ আৰ্টকুৱেক হোৱাৰ কজেছখিনি বেলেগ হয়, ঠিক আছে। চ' ইয়াত কজেছখিনি লিখা আছে, এফেক্ট কি হয় সেইটো লিখা আছে, গভৰ্ণমেণ্টৰ ইনিচিয়েটিভছ লিখা আছে, গোটেইখিনি চাওক। আপোনাৰ আপদা মিত্ৰ স্কিম, যিমানখিনি নতুন ইনিচিয়েটিভছ আছে সেইখিনি আপডেট কৰা আছে ইয়াত, ঠিক আছে। চ' এইখিনি ৱে হাৰ্ড আকৌ অসমৰ কাৰণে মানে কিউৰেটেড এটা ৱে হাৰ্ড লিখা আছে, আৰু এনেকৈ কনক্লুজন আপোনালোক দেখিবলৈ পাব, ঠিক আছে। চ' এইটো হ'ল আপোনাৰ, মই ক'লো যে আমি কেনেকৈ এটা আৰ্থকুৱেক নামৰ টপিকটোৰ সহায়ত মই সেইটো দেখাব বিচাৰিলোঁ যে আপোনাৰ কেনেকৈ আমি প্ৰিলিমছ আৰু মেইনছৰ কাৰণে প্ৰিপেৰেশ্যনৰ সময়ত কেনেকৈ নোটছটো বনাম, ঠিক আছে। মই আৰু কিছুমান আপোনালোকক দেখুৱাব বিচাৰিম, সেইটোতো জিঅ'গ্ৰাফী হৈ গ'ল। আৰু তলত আমি যদি যাওঁ, ৰাইট, মই যদি তলত গৈ থাকোঁ, ঠিক আছে, ইয়াত আপোনাৰ মেইনলি ইয়াত চাওক, এইটো চাওক, আমি সায়েন্স এণ্ড টেকনলজি অলপ চাইলোঁ, ঠিক আছে। সায়েন্স এণ্ড টেকনলজি, আৰু মই আগতে এটা বস্তু দেখুৱাব বিচাৰিম, ইয়াত চাওক আপুনি কেতিয়া এই ইয়াত ডেটটো আছে 1 এপ্ৰিল আছে। আমাৰ প্ৰিলিমছৰ পৰীক্ষা আৰু মেইনছৰ পৰীক্ষা আপোনালোকে জানে 2020-25ত কেতিয়া হৈছিলে, ৰাইট। সেইটোৰ কাৰণে মই দেখুৱাব বিচাৰিছোঁ, বিকজ আমি যেতিয়া নোটছটো প্ৰিপেয়াৰ কৰিম আমাৰ সেইটো এক্সাম ৰিলিভেণ্ট হ'ব লাগিব, ঠিক আছে। আদাৰৱাইজ যদি আমি এনেই প্ৰিপেয়াৰ কৰি থাকোঁ, এক্সাম ৰিলিভেণ্ট নহয়, তেতিয়াহ'লে একো কামত নাই। ইয়াত দেখিবলৈ পাইছে, এইটো মই PDF খুলিছোঁ, আৰু এই PDFটো কেতিয়া আপলোড কৰিছে সেইটো আপুনি দেখিবলৈ পাইছে। ইয়াত চাওক, জিঅ' ষ্টেচনাৰী আৰু জিঅ' আপোনাৰ চিনক্ৰনাছ অৰবিট কি হয়, ইয়াত ধুনীয়াকৈ আপোনাৰ বস্তুবোৰ দিয়া আছে। আৰু এইটোৱে আমাৰ APSC মেইনছত সুধিছে অক্টোবৰ মাহত, এইটো এপ্ৰিল মাহত আপলোড কৰা, এইটো অক্টোবৰ মাহত সুধিছে, ঠিক আছে। আপোনাৰ ইয়াত চাওক, আপোনাৰ UPSCৰ কুৱেশ্যনছো আছে, আপুনি UPSCৰ কুৱেশ্যনো ইয়াত চল্ভ কৰি ল'ব পাৰে। আৰু এনেকুৱা ধৰণে পঢ়োৱা হয় যাতে APSC নহয় UPSCৰ কুৱেশ্যনো চল্ভ কৰিব পৰা যায়, ঠিক আছে। তাৰপিছত এইটো চাওক, লেগৰেঞ্জ পইণ্টৰ কথা APSC এইবাৰ সুধিছে, ঠিক আছে। আৰু আপোনাৰ PYQৰ পৰা ক্ৰাফটেড হয় লেগৰেঞ্জ পইণ্ট কোনখিনি আছে, আপোনাৰ L1 L2 আদিত্য L1। তাৰপিছত চাওক আপোনাৰ APSC কি কৰিছে, 2020-23 যিটো কুৱেশ্যন সুধিছে সেইটো আপোনাৰ ইনক্লুড কৰা আছে ইয়াত। APSC UPSC আকৌ APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছ গোটেইখিনি বস্তু ইয়াত আপোনাৰ কভাৰ কৰাকে আপুনি নোটছটো বনাব লাগিব। এইখিনি আপোনাৰ লাঞ্চ ভেহিকেলখিনি হয়, ইয়াত আপোনালোকে দেখিবলৈ পায় একদম সৰু সৰুকে আমি কথাবোৰ আমি ৰেডি কৰিছোঁ, ঠিক আছে, এইখিনি কথা, ঠিক আছে। আৰু যদি চাওঁ আমি এৱাৰ্ডছৰ ওপৰত বহুত কুৱেশ্যন সোধা দেখিবলৈ পোৱা যায়। চ' আমি এৱাৰ্ডছৰ ওপৰত যদি আমি PDFটো চাওঁ, এইটো মই আমাৰ ইউটিউব চেনেলতো আপলোড হৈ আছে, এইটোৰ ওপৰত ভিডিঅ' আপোনালোকে নিজে গৈ পিনে চাব পাৰে, ভেৰিফাই কৰিব পাৰে, তাৰ পৰা কুৱেশ্যন আহিছে নে নাই চাব পাৰে, ৰাইট। ইয়াত চাওক, আপোনালোকে ভাৰত ৰত্নৰ ওপৰত 2020-24ত পঢ়োৱা হৈছিলে, আৰু ভাৰত ৰত্নৰ ওপৰতে আপোনাৰ এই যিটো 2020-25ৰ এক্সামিনেশ্যনত সুধিছিলে, একদম ডাইৰেক্ট কুৱেশ্যনছ আহিছিলে, ৰাইট। আকৌ আপোনাৰ ইয়াত আপোনাৰ নোবেল প্ৰাইজৰ বিষয়েও পঢ়োৱা হৈছিলে, তাতো আপোনাৰ সোধা হৈছে। মই আপোনালোকক ভিডিঅ' বনাই পিনেও আপোনালোকক দেখুৱাইছিলোঁ, ঠিক আছে। চ' আৰু যদি চাওঁ আমাৰ গভৰ্ণমেণ্ট স্কিমছবোৰৰ ওপৰতো কুৱেশ্যনছ আছে, ঠিক আছে। আৰু সেনেকুৱা ধৰণে আমাৰ গোটেইখিনি গভৰ্ণমেণ্ট স্কিম ইয়াত আপোনালোকে আগতীয়াকৈ এনেকৈ প্ৰিপেয়াৰ কৰি ল'ব লাগিব যদি নিজে বনায়। আৰু আমাৰ পৰা যদি আপোনালোকে পঢ়িব বিচাৰে তেতিয়াহ'লে এই গোটেইখিনি বস্তু এনেই আপুনি নিজে পায়েই যাব, ঠিক আছে। এইখিনি ৰেডিমেড ফৰ্মেটত গোটেইখিনি কাম কৰা আছে, আপুনি জাষ্ট এই কথাখিনি পঢ়িব লাগে, বাৰে বাৰে ৰিভাইজ কৰিব লাগে, বাৰে বাৰে প্ৰেক্টিচ কৰিব লাগে, সেইটোৱে আপোনাৰ কাম, ঠিক আছে। চ' আপোনালোকে দেখিবলৈ পাইছে ইয়াত গোটেইখিনি আপোনাৰ স্কিমছ ইয়াত আছে। আৰু ইনফেক্ট চাওক, মই কৈছিলোঁ নহয় APSCৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন, তাৰো আপোনাৰ ইনফেক্ট এইটো আপোনাৰ এক্সামিনেশ্যনত অহা কুৱেশ্যনছখিনি ইয়াত সোমোৱাই দিয়া হৈছে, যাতে আপোনাৰ এটা মানে টপিকটো পঢ়াৰ লগে লগে আপোনাৰ প্ৰেক্টিছো যাতে হৈ যায়, যিমানটো পৰা যায় সিমানটো প্ৰেক্টিচ যাতে হৈ যায়, সেইটোৰ ওপৰত আপোনাৰ ধ্যান দিয়া হৈছে। আৰু আপোনালোকে যদি চাই আপুনি এতিয়া চাওক, আপোনাৰ মই কৈছিলোঁ যে এতিয়া হৈ গ'ল যে আমি প্ৰিপেৰেশ্যন কৰাৰ সময়ত কেনেকুৱা ধৰণৰ নোটছ বনাম, ঠিক আছে। প্ৰিপেৰেশ্যন কৰাৰ সময়ত কেনেকৈ নোটছ বনাম প্ৰিলিমছৰ সময়ত, ফৰ এক্সাম্পল। আকৌ প্ৰিলিমছ যেতিয়া আহিব, প্ৰিলিমছৰ আগে আগে আপোনাৰ ওচৰত ৰিভিজন নোট ৰেডি হৈ থাকিব লাগিব, ঠিক আছে। তো এইটো হ'ল প্ৰিলিমছৰ আগে আগে ৰিভিজন নোট। ফৰ এক্সাম্পল এইটো অসম গভৰ্ণমেণ্টৰ স্কিমছখিনি ইয়াত আপোনাৰ চামাৰাইজ কৰি মই নিজে, সেইটো মোৰ নিজৰ হাতৰ আখৰ হয়, ঠিক আছে। তো এনেকুৱা ধৰণে আমি কি কৰিছোঁ,
ৰিভিজন নোট প্ৰিপেয়াৰ কৰিছোঁ, বাৰে বাৰে এইখিনিক ৰিভাইজ কৰাইছোঁ, ঠিক আছে, আৰু ষ্টুডেণ্টকো প্ৰভাইড কৰা হৈছে। আৰু এনেকুৱা ধৰণে আপুনি যদি নিজে প্ৰিপেয়াৰ কৰিব বিচাৰিছে, এনেকুৱা ধৰণৰ নোটছ দৰকাৰ পৰিব আপোনাৰ। প্ৰথমটো আপুনি প্ৰিপেৰেশ্যনৰ কাৰণে নোটছ বনাই ল'ব, তাৰপিছত আকৌ আপুনি সেইটো সৰু কৰি পিনে ৰিভিজন নোটছ বনাব এনেকুৱা ধৰণৰ, ঠিক আছে। চ' এইটো হ'ল মই আপোনালোকক এইটো দেখুৱাব বিচাৰিছোঁ, ঠিক আছে। আৰু যদি চাওঁ, ঠিক আছে, অসম পাৰ্টৰে চাই লওঁ অলপ, ঠিক আছে। চাওক, এইটো অসম পাৰ্টৰ ৰিভিজন নোট হয়, সেইটো হাতৰ আখৰেৰে লিখা হৈছে, বিকজ ইয়াত আপোনাৰ কি কৰা হৈছে, এইটো ৰিভিজন নোট হয়, এইটো আমি যাতে পৰীক্ষাৰ আগে আগে ৰিভাইজ কৰিব পাৰোঁ, বাৰে বাৰে ৰিভাইজ কৰিব পাৰোঁ, সেইখিনি বস্তু ইয়াত দেখুওৱা হৈছে। আপোনালোকে যদি চাই, ইয়াত যিমানখিনি শিডিউল ট্ৰাইব, তাৰপিছত অসমৰ গোটেইখিনি ট্ৰাইবছখিনিৰ আপোনাৰ গান, তাৰপিছত আপোনাৰ মানে ডান্সেছ, ৰাইট, এই গোটেইখিনি বস্তু ইয়াত আপোনাৰ এইটো আপোনালোকে মানে এইটোক মই বুজাই দিছোঁ, ঠিক আছে। এইটো নহ'লে আপুনি এতিয়া দেখিলে বুজি নাপাব পাৰে, বাট আপোনালোকে এইটো কথা বুজি পাইছে যে চাওক, এনেকুৱা ধৰণৰ আমাৰ নোটছ হ'ব লাগে, ঠিক আছে। এতিয়া চাওক, আপোনাৰ যদি ইয়াত চাওক, আপোনাৰ গোটেইখিনি ব্ৰিজেছখিনি, আপোনাৰ অসমৰ ব্ৰিজেছখিনি এনেকৈ বনাই লোৱা হৈছে, ঠিক আছে। আপুনি দেখিবলৈ পাব যে টপাৰসকলেও এনেকুৱা ধৰণৰ নোটছ বনায়। এতিয়া চাওক, প্ৰটেক্টেড এৰিয়াৰ ওপৰত এইটো নোটছ হয়, ঠিক আছে। চ' এতিয়া এইবাৰ APSCA প্ৰিলিমছত প্ৰটেক্টেড এৰিয়াৰ ওপৰত কাজিৰঙা কেতিয়া ফৰ্মেশ্যন হৈছিলে, নে আপোনাৰ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ কেতিয়া ক্লিয়াৰ কৰা হৈছিলে, এই গোটেইখিনি সুধিছে। ইয়াত চাওক, গোটেইখিনি বস্তু একদম কনচাইজ মেনাৰত এটা কেপচুল টাইপত ইয়াত বস্তুবোৰ সোমাই থোৱা আছে, ঠিক আছে। মই আকৌ এবাৰ আপোনালোকক দেখুৱাব বিচাৰিম যে এইটো কেতিয়া আপলোড কৰা হৈছিলে। আপোনালোকৰ কিছুমান বিশ্বাস নকৰে, যে ভাবে যে এইটো যি টি আমি কৈ আছোঁ বা যি টি ভিডিঅ' বনাই আছোঁ, এতিয়া ফৰ এক্সাম্পল আমি ৰিল বনাই পেলাই দেখাওঁ যে কেনেকুৱা ধৰণে আমাৰ পঢ়ুৱাখিনি বস্তুবোৰ আহিছে, বাট বিশ্বাস নকৰাৰ কাৰণে মই সেইটো চবৰ কাৰণে দেখুৱাই দিছোঁ, ঠিক আছে। এইটো মিছেলিনিয়াছ নোটছ হয়, ইয়াত আপোনালোকে দেখিবলৈ পায় যে যিখিনি মিছেলিনিয়াছ টপিকছ আছে সেইখিনিও আমি কভাৰ কৰিবলৈ ট্ৰাই কৰিছিলোঁ, যেনেকৈ আছাম ছেচৰ ওপৰত কুৱেশ্যন অহাৰ সম্ভাৱনা আছিলে, ঠিক আছে, সুধিলে বাৰু, বাট দেন অলছ' সেই গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু ইয়াত কভাৰ কৰোৱা হৈছে, কাৰেণ্ট এফেয়াৰ্ছ, ইনক্লুডিং কাৰেণ্ট এফেয়াৰ্ছ, এইটো কাৰেণ্ট এফেয়াৰ্ছৰে পৰা বেছিকৈ আপুনি কথাবোৰ পাব, ঠিক আছে। এনেকুৱা ধৰণে আমি যিটো প্ৰিলিমছৰ কাৰণে দৰকাৰ আৰু সিমানটোহে আমি প্ৰিপেৰেশ্যন কৰিছোঁ, ঠিক আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ঠিক আছে। তো এইটো আপোনালোকে প্ৰিলিমছৰ আগে আগে এনেকুৱা ধৰণৰ নোট যদি প্ৰিপেয়াৰ কৰি যায় আৰু বাৰে বাৰে ইয়াক যদি ৰিভাইজ কৰি যায়, তেতিয়াহ'লে আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায়, ঠিক আছে। এতিয়া আমি যদি চাওঁ, ঠিক আছে, মেইনছৰ আগে আগে আৰু যদি আমি নোট চাওঁ, ঠিক আছে, এতিয়া আমি যদি GS পেপাৰ 5ৰ লগত ৰিলেটেডেই নোট চাওঁ, ঠিক আছে। চ' ইয়াত এইটো আপোনালোকৰ GS পেপাৰ 5ৰ মেইনছ অৰিয়েণ্টেডৰ পৰা নোটছ হয়, সেইটো 334টা পেজত আছে, ন' ডাউট। ইয়াক আকৌ সৰু কৰিব পাৰি, কেনেকৈ আমি মেইনছৰ আগে আগে পঢ়াৰ কাৰণে সৰু কৰিম সেইটোও মই দেখুৱাম, ঠিক আছে। ৱেইট ফৰ ইট, ঠিক আছে। আপোনাৰ ইয়াত চাওক, আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত আপোনাৰ গোটেইখিনি টেবুল অফ কণ্টেণ্টটো প্ৰভাইড কৰা হৈছে, যাতে আপোনাৰ যিটো পঢ়িব বিচাৰে সেইটোহে আপুনি পঢ়িব পাৰে, আৰু ৰিভিজনৰ সময়ত আপুনি জাষ্ট এই টেবুল অফ কণ্টেণ্ট চাইহে আপোনালোকে ৰিভাইজ কৰিব পাৰে, ঠিক আছে। তো সেইটো বস্তু আপোনাৰ কৰা হৈছে, ঠিক আছে। এইটো বস্তু আপোনালোকৰ কাৰণে কৰা হৈছে। এতিয়া ফৰ এক্সাম্পল মই এটা বস্তু আকৌ দেখুৱাব বিচাৰিম আৰু প্ৰুফ এটা দেখুৱাব বিচাৰিম যে আমি যিটো পঢ়াই আছোঁ সেইটো এক্সাম ৰিলিভেণ্ট হয়। চাওক, আমাৰ ওচৰত আমি যিহেতু লাষ্ট ইয়াৰহে আমাৰ ইনষ্টিটিউটটো অপেন হৈছে, সেইটোৰ কাৰণে আমাৰ ওচৰত বহুতখিনি টপাৰ্ছ দেখুৱাবৰ কাৰণে নাই। আৰু মই এটা কথাত বিশ্বাস কৰোঁ, মানে সেইটো কণ্ট্ৰভাৰ্চিয়েল কথাও হ'ব পাৰে, বাট এইটো কথা সঁচা হয়, টপাৰ্ছ এজনে আপোনাৰ প্ৰিপেয়াৰেশ্যন নিজৰ পৰা কৰে, ঠিক আছে। যোনেই আপোনাৰ নেক্সট ইয়াৰো আমাৰ ইনষ্টিটিউটৰ পৰা যদি টপাৰ্ছ ওলায়, আমি 100% কেতিয়াও ক্লেইম নকৰিম যে সেইজন আমাৰ কাৰণে, আমি পঢ়াইছোঁ কাৰণে হৈছে। ন' ডাউট আমি পঢ়াব পাৰোঁ, বাট আল্টিমেটলি নিজৰ এফৰ্ট লগাব লাগিব, তেতিয়াহে টপাৰ্ছ হয়। ন' ডাউট আমাৰ ওচৰত সেনেকুৱা ধৰণৰ একো বস্তু দেখুৱাৰ কাৰণে নাই, যিহেতু আমি এটা নতুন ইনষ্টিটিউট হয়। আমাৰ ওচৰত অকল কেৱল মাত্ৰ দেখুৱাৰ কাৰণে আমাৰ নোটছ আছে, আমাৰ মানে যিটো ষ্টাডিৰ মেথড আছে, মেথডলজি আমি কেনেকুৱা ধৰণে বেলেগ ধৰণে পঢ়াওঁ সেইটো আছে, সেইটো আপোনালোকে চাব পাৰে, আমাৰ ইউটিউব চেনেলত চাব পাৰে। তো ইয়াৰ পৰা আপোনালোকে গম পাব পাৰে যে কি আমি অলপ ইউনিক কৰিব বিচাৰিছোঁ। সেইটোকো অসমৰ ভিতৰত একদম মষ্ট এফৰ্ডেবল ৰেটত, যিটো জেনুইন ৰেট হয়, আমি লাখ লাখ টকা নলওঁ, ঠিক আছে। চ' দেট ইজ দ্য থিং, আপোনালোকে সেইটো বস্তু জাজ কৰি চাব পাৰে। আৰু চাওক, আমাৰ কি হয় যে আমাৰ বহুত ষ্টুডেণ্টো নালাগে। এতিয়া আপুনি যদি এইখিনি ভিডিঅ' চাই পিনে নলৈও ইমান ফৰক নপৰে, বিকজ কেইটামান ষ্টুডেণ্ট হ'লেই হ'ল, ইমান মোৰ লোভ নাই, ঠিক আছে। যি কি নহওক, দেন অলছ' মই যদি মানে এইকেইদিন অলপ ভাল ভাল ভিডিঅ' সেইটো কাৰণে দিবলৈ বিচাৰি আছোঁ, যাতে আৰু ষ্টুডেণ্টৰ বেনিফিট হওক, ঠিক আছে। এতিয়া চাওক, এইটো আপোনাৰ মুখা শিল্প, ঠিক আছে, 130 নম্বৰ পেজত আছে, ঠিক আছে। এইটো চাওক, মেনুস্ক্ৰিপ্ট পেইণ্টিং অফ আছাম, ইয়াৰ ওপৰতে APSC সুধিছিলে নে কুৱেশ্যন, ঠিক আছে। একদম আমি যদি 132 নম্বৰ পেজত গুচি যাওঁ, ঠিক আছে, তো আপোনালোকে দেখিবলৈ পাব মেনুস্ক্ৰিপ্ট পেইণ্টিং অফ আছামৰ ওপৰত অলৰেডি কৰা হৈছিলে। মই আকৌ আপোনাৰ সেই ডকুমেণ্টটো ক্ল'জ কৰাৰ সময়ত দেখুৱাম যে কেতিয়া আপলোড কৰা হৈছিলে সেইটো, আৰু এইবাৰ আমাৰ এক্সামিনেশ্যন কেতিয়া হৈছে সেইটোতো আপোনালোকৰ সকলোৰে মাথাত আছে, ঠিক আছে। তো এইখিনি আগত পঢ়োৱা হৈছে, তাৰপিছত এক্সামিনেশ্যনত আহিছে। আমি এনেকুৱা নহয় যে কেৱল মাত্ৰ যিটো আহিছে সেইটোৱে পঢ়াওঁ, সেইটো ট্ৰেণ্ডটোকো অবজাৰ্ভ কৰোঁ, প্লাছ লগতে প্ৰিডিকশ্যনো কৰিব পাৰোঁ, কাৰণ এক্সামিনেশ্যনৰ ওপৰত আমাৰ বহুত বেছি হোল্ড আছে। আমাৰ যিটো এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চৰ পৰা আমি কাম কৰোঁ, ঠিক আছে। তো আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ বহুত আছে, ঠিক আছে। চ' বেছি দেখুৱাই নাথাকোঁ, চব বস্তু ইউটিউবত দেখুওৱা বস্তু নহয়, ঠিক আছে। এইটো চাওক, আপোনাৰ এইটো
আপলোড হৈছিলে অক্টোবৰ আপোনাৰ 4 ঠিক আছে অক্টোবৰ 4ত আপলোড হৈছে আমাৰ এক্সামিনেশ্যন ষ্টাৰ্ট হৈছে আপোনাৰ অক্টোবৰ 11ৰ পৰা বুজিয়ে পাই গৈছে কথাটো কি আৰু এইটো এটা গুগল ড্ৰাইভৰ বস্তু হয় সেইটোক আমি ফটকে অল্টাৰ কৰিব নোৱাৰিম এতিয়া যদি মই আজি আপলোড কৰো তেতিয়াহ'লে ডেটটো চেঞ্জ হৈ যাব ৰাইট তো এতিয়া চাওক এথিক্সৰ নোটটো অলপ দেখাই দিওঁ ঠিক আছে সো ইয়াত আপোনালোকে দেখিবলৈ পাইছে এথিক্সতো হেনেকুৱা ধৰণে প্ৰিপাৰেচন কৰা হৈছে আৰু মই অলৰেডি লাষ্ট ভিডিঅ'টো মই কৈছিলো যে অসমৰ পইণ্ট অফ ভিউৰ পৰা এথিক্সক কৰা হৈছে বাকিবোৰ এইটো বস্তু আপুনি ক'তো নাপায় বিকজ অসমৰ পইণ্ট অফ ভিউৰ পৰা এথিক্সক কোনো কৰোৱা নাই অসমত এতিয়ালৈকে বিকজ এথিক্স এটা UPSCৰ পৰা তুলি অনা টপিক হয় আৰু অসমৰ পইণ্ট অফ ভিউৰ পৰা অহা নাই বাট মই আপোনালোকক অলৰেডি কৈছো যে যিমানখিনি অসমৰ বস্তু আছে ঠিক আছে সেইখিনি আমাৰ এই পাৰ্টিকুলাৰ যিটো মানে নোটছ আছে সেইটো ইনক্লুড কৰা হৈছে আৰু বহুতে মোক সুধি আছে যে কেৱল মাত্ৰ নোটছটো কেনেকুৱা ধৰণে পাম মেইন কথা হৈছে চক আমি এই নোটছটো প্ৰিপাৰেচন কৰিছো একৰ্ডিং টু আৱাৰ কোৰ্স ঠিক আছে আমাৰ যেটো কোৰ্সত পঢ়াইছো হেতুৰ মতেহে নোটছটো প্ৰভাইড কৰিছো যদি আপুনি কোৰ্সটো লৈ পিনে নোটছটো চাই বেছি বেটাৰ হ'ব আৰু তেতিয়াহে আপোনাৰ কষ্ট এফেক্টিভ হ'ব নো ডাউট আমি কেৱল মাত্ৰ নোটছটো প্ৰভাইড কৰি দিব পাৰো আমাৰ যেটো অফিচিয়েল নম্বৰ আছে সেই অফিচিয়েল নম্বৰত কন্টাক্ট কৰিব ডেসক্ৰিপচন বক্সত অফিচিয়েল নম্বৰটো দিয়া আছে বাট দেন অলসো আপোনাক মই ৰিকুৱেষ্ট কৰিম যে আপুনি যদি কোৰ্সটো লৈ পিনে কোৰ্সটো বহুত বেছি এফৰ্ডেবল হয় আমি লাখ লাখ টকা নলও মই অলৰেডি আপোনালোকক কৈছো যে হেতু এফৰ্ডেবল ৰেটতে হয় বস্তুবোৰ ঠিক আছে তো আপোনালোকৰ ইচ্ছা আৰু এনে লব পাৰে কেৱল মাত্ৰ নোটছও লব পাৰে বাট আপোনাৰ বুজি পোৱাত অলপ অসুবিধা হ'ব পাৰে আপুনি যদি ভেটেৰেন নহয় তেতিয়াহলে অসুবিধা হ'ব পাৰে ইয়াত মই এটা বস্তু দেখুৱাব বিচাৰিম সক আমি কি কৰিছো যে গুটে এথিক্স পঢ়ুৱাৰ পিছত এথিক্সৰ ওপৰত যিমানখিনি কোৱেশ্চনছ আছে এপিএসসি আৰু ইউপিএসসি সেই গুটেখিনি আপুনি কেনেকৈ সলভ কৰিব পাৰে ঠিক আছে ইনফেক্ট নজনা কোৱেশ্চনো কেনেকুৱা ধৰণে সলভ কৰিব পাৰে সেই গুটেখিনি বস্তু আমাৰ ইয়াত শিকোৱা হৈছে ঠিক আছে ইয়াত আপোনালোকে এটা বস্তু প্ৰথম কথা চাওক যে হাউ ক্লিন ইট ইজ ঠিক আছে কিমান ক্লিনলি আমি কেনেকৈ বনাইছো ঠিক এক্সামিনেশ্যন হলত যেনেকৈ লিখিব ঠিক আছে এক্সামিনেশ্যন হলত যিমানটো আপোনাৰ ওয়াৰ্ডছ থাকিব হেতু ওয়াৰ্ডছ লিমিটতে আমি কি কৰিছো আমাৰ মডেল আনসাৰবোৰ ক্ৰাফ্ট কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে আৰু আপুনি এক্সামিনেশ্যন হলত যেনেকৈ সাব হেডিংত ভাগ কৰিব লাগিব কোৱেশ্চনবোৰ ঠিক আছে হেতু হেনেকুৱা ধৰণে কৰা হৈছে আৰু যেটো অসমৰ কথা ইনক্লুড কৰিব লাগে ইয়াতে আপোনালোকে চাব পাৰে এইটো এটা নো ডাউট ইউপিএসসি 2017 ৰ সুধিছে ইউপিএসসি 2022 ৰ সুধিছে এইটো এটা আমাৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন হৈ যায় কাৰণ ইউপিএসসি দুবাৰ কোৱেশ্চন সুধিছে ইউপিএসসি জেনাৰেলি নিজৰ কোৱেশ্চন ৰিপিট নকৰে দেন অলসো ৰিপিট কৰিছে মানে এপিএসসিও চাই পিনে হেতু সুধিব পাৰে হেতুৰ কাৰণে আগতে আমি এইটো কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে আকৌ কোৱেশ্চনছ খিনিকো আমি ভাগ কৰিছো কিছুমান আপোনাৰ কোড বেস কোৱেশ্চন হয় কিছুমান ক্ৰনলজিক্যাল অৰ্ডাৰৰ কোৱেশ্চন হয় কিছুমান আপোনাৰ ৰেন্ডম কোৱেশ্চন থাকে কেনেকৈ ৰেন্ডম কোৱেশ্চন হেন্ডেল কৰিম কোনেকে কোড বেস কোৱেশ্চনছ খিনি হেন্ডেল কৰিম কেনেকৈ কেস ষ্টাডি হেন্ডেল কৰিম এই গুটেইখিনি বস্তু ইয়াত কৰোৱা হৈছে ঠিক আছে ইয়াত আপোনালোকে দেখিবলৈ পায় যে কনকলতা বৰুৱাৰ কথা লিখা হৈছে এইটো অসমৰ এটা এক্সাম্পল আৰু মই কেৱল মাত্ৰ এইটো ৰেন্ডমলি দেখাইছো হেতু কথা নহয় এইটো কথাই আমাৰ অসমৰ এক্সাম্পল আছে যেনেকৈ ৰোল অফ টিচাৰত আমি গুণোৎসৱৰ কথা কৈছো শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈছো ঠিক আছে তো আকৌ আপুনি যদি চাই তললৈ আহি থাকে চক ইয়াত যেতিয়া আমি এক্সাম্পল দিছো এতিয়া এটা কোড বেসড কোৱেশ্চন হয় ইয়াত যেতিয়া এক্সাম্পল দিছো মহাত্মা গান্ধীৰ নেশনেল লেভেলৰ একটা এক্সাম্পল দিছো আৰু ভূপেন হাজৰিকাৰো এক্সাম্পল দিছো সো এনেকুৱা ধৰণে ক্ৰাফ্টেড কৰা হৈছে আৰু আমাৰ ওচৰত বাৰে বাৰে কৈছো এইটোৱে দেখুৱাবলৈ আছে যেটো কোৱালিটি প্ৰভাইড কৰিব পাৰো হেতুকে আমি দেখুৱাব পাৰিম আদাৰৱাইজ আমি এটা নতুন যেহেতু ইনষ্টিটিউশন হয় এইটোৰ ওপৰত আমাৰ বহুত মানে আমাৰ টপাৰছ বহুত আছে আমি সব টপাৰক আমি প্ৰিপাৰেচন কৰাইছো সেইবোৰ মই আমি ক'ব নোৱাৰো আৰু আমি নকওঁ ইন ফিউচাৰ যদি আমি সাকসেসফুল হৈও যাও তেতিয়াহলে দেন অলসো উই উইল নট ক্লেইম যে আমাৰ কাৰণে টপাৰছ মানে ৰেডি হৈছে পুৰা ঠিক আছে সো সেইটো কথা আপোনাৰ এইটো ইয়াত চক আকৌ দেখিবলৈ পাই যে অসমৰ পৰা এক্সাম্পল বেছিকৈ দিয়া হৈছে ঠিক আছে এইটো ওমেনৰ ওপৰত কোৱেশ্চন আহিছিলে ঠিক আছে নো ডাউট এইটো এটা ইউপিএসসিৰ কোৱেশ্চন হয় দেন অলসো আমি যেহেতু এপিএসসিৰ কাৰণে প্ৰিপাৰেচন কৰি আছো হেতুৰ কাৰণে অসমৰ এক্সাম্পল দিয়া বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ কথাই অসমৰ এক্সাম্পলছ আমাৰ আপোনালোকে দেখিবলৈ পাব ঠিক আছে আৰু ইয়াৰ পৰা আপোনাৰ কি বুজি পাব লাগে নো ডাউট এইটো আপোনাৰ বহুত এক্সপিৰিয়েন্স এনেকুৱা ধৰণৰো এক্সপিৰিয়েন্স থাকিব পাৰে যে যিসকলে আপোনাৰ একেবাৰে একদম লোৱাৰ কেপাচিটিয়ে নাই ঠিক আছে কোৰ্স লোৱাৰ কেপাচিটিয়ে নাই তাহাঁতি কি কৰিব পাৰে নিজে প্ৰিপাৰেচন কৰিব পাৰে এনেকুৱা ধৰণে কি প্ৰিপাৰেচন কৰিব লাগিব সেই বস্তুবোৰ মই গুটেইখিনি দেখুৱাই দিছো ঠিক আছে এনেকুৱা ধৰণে আপুনি নিজে প্ৰিপাৰেচন কৰিব পাৰে এই গুটেইখিনি মই নিজে বনোৱা বস্তু হয় মই এদিন না এদিন যেহেতু আপোনাৰ গুটেই মাৰ্কেটত গ্যাপ এটা পালো ঠিক আছে নোটছত গ্যাপ এটা পালো যেটো কয় হেতু কৰি নিদিয়ে হেতু কাৰণে মই নিজে বনাইছো এনেকুৱা ধৰণে আপুনিও বনাব পাৰিব হেতু একদম 100% খাটাং মোৰ পৰাই ল'বই লাগিব বুলি কোনো কথা নাই আৰু যদি আপুনি ভাবিছে যে নহয় অলপ ইনভেস্ট কৰা লাভ হ'ব ঠিক আছে এই মানুহজনক সাপোৰ্ট কৰা লাভ হ'ব তেতিয়াহলে আপোনালোকে আহিব পাৰে আমাৰ লগত কন্টাক্ট কৰিব পাৰে আমি মানে এটা এফৰ্ডেবল ৰেটত আমাৰ এই গুটেইখিনি বস্তু প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম এতিয়া চক হেতু হৈ গ'ল আপুনি মেইনছৰ প্ৰিপাৰেচনৰ সময়ত কেনেকুৱা ধৰণৰ নোটছ বনাম এতিয়া আপোনাৰ কথা হ'ল যে আপোনাৰ মেইনছৰ আগে কেনেকুৱা ধৰণৰ নোটছ থাকিব লাগে যেটো আপোনালোকে ধৰি লওক এটা মেইনছৰ পৰীক্ষা দিলে ঠিক আছে তাৰ পিছত মাজৰ যেটো গ্যাপ আছে লাঞ্চৰ লগে আপুনি যেতিয়া প্ৰিপাৰেচন কৰিব তেতিয়া আপুনি কেনেকৈ যাব এক্সাম দিবলৈ ঠিক আছে এতিয়া ফৰ এক্সাম্পল আপুনি এসএ পৰীক্ষাটো দিলে এসএ পৰীক্ষাৰ পিছত আপুনি কি কৰিব লাগে জিএস পেপাৰ 1 দিব লাগে ৰাইট তো জিএস পেপাৰ 1 ৰ কাৰণে একদম শৰ্ট
আপোনাৰ কিৱৰ্ডছ খিনি অকল লিখাকে হ'ব লাগে এইটো চব সোসাইটিৰ কিৱৰ্ডছ হয় ৰাইট এই সোসাইটিৰ কিৱৰ্ডছ খিনি একে জায়গাত লিখা আছে গোটেইখিনি সৰু 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 সৰুকে ঠিক আছে এই কিৱৰ্ডছ খিনি অকল পঢ়ি যাম পৰীক্ষাৰ আগে আগে ঠিক আছে তো কিৱৰ্ড খিনি আমি লিখি থৈ আহিম যি কি নহলো ঠিক আছে কিৱৰ্ডছ ফ্ৰেজেছ সেইখিনি গোটেইখিনি লিখা আছে এতিয়া চব সোসাইটিত ডায়াগ্ৰামো অঁকা যায় ঠিক আছে এনেকুৱা ধৰণৰ ডায়াগ্ৰামো অঁকা যায় ফৰ এক্সাম্পল আৰবানাইজেশ্যনৰ ওপৰত কোৱেশ্চন আহিলে আমি গ্ৰাফ আঁকিম গ্ৰাফটোক এনেকুৱা ধৰণে বনাম যে এইটো বিল্ডিং টাইপৰ গ্ৰাফ ঠিক আছে এনেকুৱা ধৰণৰ কৰিব পাৰো আমি এতিয়া চব লিটাৰেসি ৰেটৰ ওপৰত যদি আমি দেখুৱাব বিচাৰো গ্ৰাফ আঁকিছো কিন্তু এইটো কিতাপৰ টাইপৰ বনাই দিছো আৰু এনেকুৱা ধৰণৰ বনালে সাফিচিয়েন্ট হয় আপোনালোকে জানে ঠিক আছে কিবা এটা বেলেন্স দেখাব আছে এনেকুৱা ধৰণৰ পাল্লা টাইপৰ বনাই দিছো পাই চাৰ্ট বনাব পাৰো আমি ঠিক আছে তো এইটো বস্তু আমি আগতীয়াকৈ যেতিয়া চাই যাম পৰীক্ষাৰ আগে আগে চাই যাম তেতিয়াহে এইটো ৰেপ্লিকেট হ'ব আমাৰ যেটো আনসাৰ শীট আছে সেই আনসাৰ শীটত ৰাইট ওকে তো এইটো সব আপোনাৰ যেটো মডাৰ্ন ইণ্ডিয়া আছে সেই মডাৰ্ন ইণ্ডিয়াৰ টেমপ্লেট হয় ঠিক আছে যিকোনো ধৰণৰ মডাৰ্ন ইণ্ডিয়াৰ ওপৰত যদি কোৱেশ্চন আহে তেতিয়া হলে আমি কি কৰিব পাৰো ঠিক আছে যেনেকৈ মডাৰ্ন যেটো ফ্ৰীডম ষ্ট্ৰাগলৰ ওপৰত কোৱেশ্চন আহিলে আমি এইটো অৰ্ডাৰত ভাবিম কথাবোৰ কেনেকৈ ভাবিম হেতু লিখা আছে ইয়াত টাইমলাইন বেসড আমি ভাবিব পাৰো কথাবোৰ ঠিক আছে আৰ্ট এণ্ড কালচাৰৰ ওপৰত কিবা কোৱেশ্চন আহিলে কিবা স্কাল্পচাৰ্ছৰ ওপৰত কোৱেশ্চন আহিলে আমি এইবোৰ পইণ্টৰ পৰা ভাবিম হেয়াৰটো কেনেকুৱা ক্লথটো কেনেকুৱা ঠিক আছে এটা এটা আমি লিখিবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণে আমি নজনা কোৱেশ্চনছ কিনো হেন্ডেল কৰিব পাৰিম ঠিক আছে এইটো আপোনাৰ জিওগ্ৰাফিৰ টেমপ্লেট হয় ক্লাইমেটৰ ওপৰত যিকোনো ধৰণৰ কোৱেশ্চন আহিলে আমি এইগিটা ডাইমেনশনৰ পৰা কথাবোৰ ভাবিম ঠিক আছে এইটো আমি পৰীক্ষাৰ আগে আগে ৰিভাইজ কৰি যাম লেভেলৰ পৰা পইণ্ট অফ ভিউৰ পৰা ভাবিম লোকেল লেভেলত ৰিজনাল লেভেলত নেশ্যনেল লেভেলত গ্লোবেল লেভেলত ভাবিম কথাবোৰ ঠিক আছে সাপ্লাই চেইন এপ্ৰোচৰ পৰা আমি কথাবোৰক ভাবিব পাৰো ঠিক আছে এনভাইৰনমেন্টাল ইমপ্লিকেশন যদি হুদে কিবা এনভাইৰনমেন্টাল ইমপ্লিকেশন কি হ'ব এইখিনি পইণ্ট অফ ভিউৰ পৰা আমি কথাবোৰ ভাবিম ঠিক আছে বা আমাৰ পইণ্টবোৰ জেনাৰেট কৰিবলৈ চেষ্টা কৰিম তো এনেকুৱা ধৰণৰ আমাৰ নোটছ প্ৰিপেয়াৰ কৰা আছে আৰু যদি আপুনি নিজে প্ৰিপাৰেচন কৰিব বিচাৰিছে এনেকুৱা ধৰণে নোটছ প্ৰিপেয়াৰ কৰিলেহে আপোনাৰ এক্সামিনেশ্যন মানে ক্লিয়াৰ হ'ব এইগালমান নোটছ লৈ পিনে একো লাভ নাই ঠিক আছে আপোনালোকে যদি নোটছ লৈছে হেতু কাৰণে আপোনালোকে গম পায় ঠিক আছে তো আপোনালোকে যেহেতু লাষ্টলৈকে এই পাৰ্টিকুলাৰ ভিডিঅটো চাইছে ইমানটোলৈকে যদি মোক চাই আছে তো সেইটো বহুত ভাল কথা এটা ঠিক আছে সো মোৰ এইটোৱে মোৰ এটা মানে গিফট যেটো আছে মই হেতু আপোনালোকক ক'ব বিচাৰিছো নট কোৰ্সেস হেতু আপোনাৰ ওপৰত কথা গিফটটো হৈছে আমাৰ যেটো লাষ্ট ভিডিঅ আছিল তাত আপোনাৰ এটা এক্সেল শীট দেখুওৱা হৈছিল ঠিক আছে তো সেই এক্সেল শীটটো আপুনি যদি আমাৰ লগত কন্টেক্ট কৰে আৰু আপুনি যদি কয় যে মই যেটো আপোনালোকে নোটছ বনোৱা ভিডিঅটো বনাইছিলে যে তাৰ লাষ্টলৈকে চাইছো হেতু মোক ক'ব যে লাষ্টলৈকে চাইছো আৰু হেতুৰ কাৰণে হেতু মানে হেতু এক্সেল শীট মোক ফ্ৰীকে লাগে আই উইল প্ৰভাইড ইট টু ফ্ৰী ঠিক আছে তো জাস্ট আপুনি হোৱাটছএপত মেছেজ কৰিলেই হ'ল আমাৰ হোৱাটছএপ নাম্বাৰবোৰত আৰু ইচ্ছা কৰিলে আপুনি যদি ভাল লাগিছে ইমানটোলৈকে চাইছে তেতিয়াহ'লে আপুনি কিবা এটা পাইছে চাগে হেতুৰ কাৰণে নো ডাউট আমাৰ যেটো মানে কোর্স আছে হেতু কোর্সতো আমি সেম বস্তু আমি মানে প্রমিস কৰিছো ঠিক আছে আমাৰ প্ৰিলিমছৰে কোর্স লক বা মেইনছৰে কোর্স লক বা প্ৰিলিমছ মেইনছ ইন্টাৰভিউ একেলগে ফাউন্ডেশনৰ কোর্স লক সব বস্তুত আমাৰ এনেকুৱা ধৰণৰ কন্টেন্টহে দেখুৱাব লগিয়া আছে আমাৰ ওচৰত একো নাই কিন্তু কেৱল মাত্ৰ কন্টেন্ট আছে কেৱল মাত্ৰ টিচিংৰ মেথড আছে ঠিক আছে এইবোৰ বস্তুহে আছে পাৰ্সোনালাইজ ধৰণে আপোনাৰ লগত মোৰ কানেকশন হোৱাৰ এটা চান্সেস আছে বিকজ আমি বহুত ডাঙৰ এটা ইনষ্টিটিউট নহয় এইটো আমি খুল্লা কওঁ ঠিক আছে একো আমাৰ লাজ নাই তাত ৰাইট আৰু হেতুই বস্তু আমাৰ কাৰণে এটা ষ্ট্ৰেংথ হয় ঠিক আছে তো এইখিনি কথা থাকিল আকৌ নেক্সট এটা ভিডিঅত লগ পাম আপোনালোকে কমেন্ট সেকশনত জনাব লাগে আমি কেনেকুৱা ধৰণৰ ভিডিঅ বনালে আৰু বেটাৰ হ'ব থ্যাংক ইউ সো মাচ